আইমাৰী ইউথ ক্লাবৰ পৰা এখন সজাগতা সভা পাতিছে। সেইকাৰণে মই এইখিনি ঠাইত আহিলো দেখিবলৈ কিমানখিনি কাম হ'ল। তো এতিয়া আইমাৰী ইউথ ক্লাবৰ চিফ এডভাইজাৰৰ মুখৰ পৰা কিবা শুনিম, সিহঁতে কি কয়। আপোনালোকে ভিডিঅ'খিনি দেখি থাকক। এইখিনি আইমাৰী ইউথ ক্লাবৰ চিফ এডভাইজাৰ হয়, সিহঁতৰ মুখৰ পৰা কিবা কি শুনিম। নমস্কাৰ, তুমি আমাৰ এই মঞ্চত অহাৰ কাৰণে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে আইমাৰী ইউথ ক্লাবৰ দ্বাৰা আৰু ফকীৰগঞ্জ আৰক্ষীৰ সহযোগত অহা কাইলৈ হঠাৎ শনিবাৰে এখন সজাগতা সভা আয়োজন কৰিবলৈ গৈ আছো। তো ইমান এটা চৰ এৰিয়াত এনেকুৱা সভা আয়োজন কৰাটো এটা চেলেঞ্জিং কাম আছিলে, কিন্তু এহে আমি আপোনালোকক অহা কাইলৈ সকলো ৰাইজক এই মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো আৰু সকলোকে লগ পাম। আৰু পিছবেলালৈ আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এটা সাংস্কৃতিক সন্ধিয়াও আমি ৰাখিছো। দুজনকে আমাৰ ছিংগাৰ আহিব। আপোনালোকে পুৱা 9 বজাতে পাৰিলে আমাৰ এই মঞ্চত উপস্থিত থাকিব বুলি আশা ৰাখিলো। সকলোকে লগ পাম। ধন্যবাদ।